Hello, my dear student. This is Muqtasiduজ্জামান Azad, and you are watching my YouTube channel MZ Math and Science. আজি মই তোমালোক দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ত্ৰিভুজ চেপ্টাৰটোৰ লাষ্ট এক্সাৰসাইজ আৰম্ভ কৰিবলৈ গৈ আছো। অৰ্থাৎ ইয়াৰ আগতে 6.4 এক্সাৰসাইজ লৈকে শেষ কৰা হৈছে। আজি 6.5 লৈকে যাম যদিও তাৰ আগতে আমাক দুটামান উপপাদ্য শিকিব লাগিব। সেই উপপাদ্যটো আছিল পাইথাগোৰাছৰ উপপাদ্য। তো এই পাইথাগোৰাছৰ উপপাদ্য শিকাৰ আগতে তাৰমানে পাইথাগোৰাছৰ উপপাদ্যটো অলৰেডি আমি শিকিছোৱে, জানোৱে যে যিকোনো সমকোণী ত্ৰিভুজৰ অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। এটা আমি জানো, কিন্তু এইটো হয় কেনেকৈ, প্ৰমাণটো হয়তো কৰা নাই আগত। গতিকে সেই বস্তুটো আমি এতিয়া শিকিম। তাৰ আগতে এই মানে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰোঁতে আমাক বেলেগ এটা উপপাদ্যৰ সহায় লাগিব। সেই উপপাদ্য এটা দিয়া আছে, সেইটো উপপাদ্যটো হৈছে 6.7 নম্বৰ তোমালোকৰ। সো সেইটো 6.7 নম্বৰ উপপাদ্যটো ফাৰ্ষ্ট ৰিডিং কৰি চোৱা, তাৰপিছত এইটোও প্ৰমাণ কৰিম। কৈছে কি, যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয়, তেনেহলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱেই গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ। তাৰমানে কি কৈছে, যদি এটা সমকোণী ত্ৰিভুজ থাকে, তাৰমানে এনেকুৱা, এইটো যেনেকৈ সমকোণী ত্ৰিভুজ আছে, এইটো সমকোণ আছে, এই এনেকে ললো লাগিলে এই কোণটো সমকোণ, বি কোণটো ইয়াৰ পৰা যদি এইটো অতিভুজ, দ্যাট মিন্স এসি, ইয়াৰ ওপৰত এসিৰ ওপৰত এই বিৰ পৰা সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা এনেকে এটা কি আঁকি দিওঁ আমি, লম্ব যদি আঁকি দিওঁ এনেকে, লম্ব আঁকিলে কি হ'ব, এই লম্বডাল আঁকাৰ পিছত ৰবা এক সেকেন্ড, ধৰি লোৱা এইটো লম্ব হৈছে, এইটো এইফালে এটা, এইটো সমকোণ, এইটো সমকোণ, এইটো এটা সমকোণী ত্ৰিভুজ হৈছে, এইটোও সমকোণী ত্ৰিভুজ হৈছে। এই দুয়োটা সমকোণী ত্ৰিভুজেই এই গোটেই ত্ৰিভুজটোৰ সৈতে কি সদৃশ, আৰু ইহঁত দুটাও নিজে নিজে সদৃশ। কথাটো বুজি পাইছা না এতিয়া? সো আমি এইটো প্ৰমাণ কৰিম। চোৱা প্ৰমাণটো আমি কেনেকৈ কৰিম লক্ষ্য কৰা। তো ফাৰ্ষ্ট মই ফিগাৰটো ড্ৰ কৰি লৈ আছোঁ। অ'কে, তো চোৱা মই অলৰেডি ফিগাৰ ড্ৰ কৰিছোঁ, উপপাদ্যটো বুজাই দিলোঁ। এতিয়া কথা হৈছে আমি এই ফিগাৰত ধৰিছোঁ এ বি চি এটা সমকোণী ত্ৰিভুজ, ইয়াৰ এই কোণটোৱে সমকোণ, তাৰমানে এই কোণটো হৈছে কি 90 ডিগ্ৰী। এই কোণৰ শীৰ্ষবিন্দুৰ পৰা যদি আমি ইয়াত এটা লম্ব আঁকো, দ্যাট মিন্স এ ডি, কাৰ ওপৰত লম্ব আঁকিছোঁ, অতিভুজ বি চিৰ ওপৰত লম্ব আঁকিছোঁ, তেতিয়াহ'লে এ বি ডি এইটো এটা সৰু সমকোণী ত্ৰিভুজ হৈছে, এ চি ডি এইটো এটা সৰু সমকোণী ত্ৰিভুজ হৈছে। আমি এই দুয়োটাই ডাঙৰ ত্ৰিভুজটোৰ সৈতে সদৃশ আৰু ইহঁত দুটা সদৃশ বুলি প্ৰমাণ কৰিম। এতিয়া আমি লিখিম এনেকে যে ধৰা হল এ বি সি সমকোণী ত্রিভুজৰ এংগেল এ সমকোণ, কোণ আৰু অতিভুজ বিচিৰ ওপৰত অতিভুজ বি চিৰ ওপৰত এডি লম্ব। ওকে, প্ৰমাণ কৰিব লাগে যে নাম্বার 1 ত্রিভুজ কোনটো কোনটো কাৰ সদৃশ চোৱা, যে এ বি ডি সদৃশ ত্রিভুজ এ বি সি। নাম্বার 2 ত্রিভুজ এ সি ডি সদৃশ ত্রিভুজ এ বি সি, তাৰমানে সৰু দুয়োটাই ডাঙৰটোৰ লগত সদৃশ। নাম্বার 3 সৰু দুটা নিজেও সদৃশ, এ বি ডি সদৃশ ত্রিভুজ এ সি ডি। এই তিনিটা বস্তু প্ৰমাণ কৰিব লাগে। ওকে, সো আমি ধুনীয়াকৈ প্ৰমাণ কৰিম। প্ৰমাণ একো টান বস্তু নহয়, খুব সহজ কথা ইয়াত কোৱা আছে প্ৰমাণত। চোৱা এনেকৈ আমি ষ্টাৰ্ট যদি কৰোঁ যে প্রমাণ ফার্স্ট নাম্বার 1 টু প্রমাণ করুন। সাপোজ ধরে লো নাম্বার দিলেও হবো নিদিলেও হবো।
যে আমি এনেকে যদি লওঁ যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ABC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা চোৱা ABD এই ত্ৰিভুজটোৰ এইটো সমকোণ আকৌ ABC ত্ৰিভুজটোৰ এইটো সমকোণ ডাঙৰ গোটেইটো সমকোণ তাৰমানে সমান that means angle ADB is equal to angle BAC এটো কি সমান প্রত্যেককে সমকোণ বা প্রত্যেককে কি 90 ডিগ্রি যার কারণে এটো দুটো সমান আকৌ চোৱা এই ABC ত্রিভুজটো তো AB কোণ আছে ABD ত্রিভুজটো তো AB কোণ আছে মানে B কোণটো দুয়োটাৰ ক্ষেত্ৰতে হয় that means আমি কি লিখিব পাৰো angle B সাধারণ কোণ therefore চোৱা এই ABD আৰু ABC এই দুটা ত্ৰিভুজৰ দুজৰ কোণ আমাৰ কি পাই গলো অনুৰূপ কোণ সমান সমান পাই গলো তেতিয়াহলে এই ত্ৰিভুজটা কি কোৱা যায় সদৃশ that means triangle ABD is similar to triangle ABC এটো কি উপপাদ্য মতে হল বাহু উপপাদ্য মতে লিখিবা এটো প্ৰমাণ হৈ গল সো দুনিয়াকে নাম্বার 1 টু প্ৰমাণ আমাক হৈ গল এতিয়া কথা হৈছে এই ট্ৰায়াঙ্গেল ABD আৰু ট্ৰায়াঙ্গেল ABC লিখিছো যে এই নাম দুটা অলপ মিলাই লিখিলে বেছি ভাল মই দেখাই দি আছো এনেকে আগত বুজি লোৱা তোমালোকে প্ৰথমৰ পৰা মিলাই লিখিব পাৰিবা কাৰণ মই প্ৰথমতে এই কথাটো কোৱা নাই কাৰণ তোমালোকে কবা সাৰে আকৌ এটো কি খেলি মেলি কথা কৈ আছে সমস্যা নাই মই বুজাই দি আছো যেনেকে ABD এটো ত্ৰিভুজ আকৌ ABC এটো ত্ৰিভুজ ইয়াৰ কেনেকে মানে সদৃশ হল যে ABD ত্রিভুজৰ এই D কোণটো আৰু ABC ত্রিভুজৰ A কোণটো সমান আকৌ দুয়োটাৰ BB সমান তাৰ মানে এই সৰু ABD ত্রিভুজৰ D বিন্দুটো আৰু ABC ত্রিভুজৰ A বিন্দুটো অনুৰূপ কাৰণ এই দুটা কোণ সমান আকৌ এইটো B সৰুটোৰ B ডাঙৰটোৰ B এই দুটাই অনুৰূপ তেনেহলে এই অনুৰূপ নামবিলাক মিলাই লিখিলে বেছি ভাল হয় তাই মিলাই লিখা কেনেকে হ'ব চোৱা সৰুটোৰ A আৰু ডাঙৰ সৰুটোৰ A লগত তেনেহলে এই সৰুটোৰ A ডাঙৰটো তেনেহলে কাৰ লগত মিলিব এই C লগত মিলিব কাৰণ দুয়োটাৰে B মিল ডাঙৰটোৰ A সৰুটোৰ D তেনেহলে এই এর ঠাইত এইটো যদি এনেকে মিলাই লিখা CB A এইটো কি হ'ব তোমাৰ যিকোনো কাম কৰে এই লিখাটো শিকিলে পিছত এইবিলাক ব্যৱহাৰ কৰি যিমান প্ৰমাণ কৰিম আমাৰ প্ৰমাণবিলাক কৰতে সহজ হ'ব যেনেকে B দুয়োটাৰে অনুৰূপ ঠিক আছে সৰুটোৰ D ডাঙৰটোৰ A অনুৰূপ চোৱা একে ঠাইত আছে এইটো তেনেহলে C আৰু এইটো ডাঙৰটোৰ C সৰুটোৰ A অনুৰূপ হল এই প্ৰথমত আছে বুজি পাইছা না কথাটো এনেকে মিলাই দিলে হয় এতিয়া লিখাতে প্ৰমাণত মিলাই নিলিখিলেও চলে কিন্তু আমি যদি মিলাই লিখো কোনে কাৰ অনুৰূপ তেতিয়াহলে আমাৰ নেক্সট স্টেপ বিলাকত বহুত ইজি হৈ যায় কথা ক্লিয়াৰ হৈছে না এই কাৰণে আমি ইয়াৰ পিছৰ প্ৰমাণ যিমান আছে আমি সবতে মিলাই লিখাৰ চেষ্টা কৰিম আৰু যদি সকলে তোমালোকে বুজি পাইছা কথাটো এই প্ৰমাণটো ইয়াৰ পৰাই তোমালোকে মিলাই লিখাৰ চেষ্টা কৰিবা কাৰণ প্ৰমাণটো তোমাৰ অলৰেডি ব্ৰেইনত সোমাই গৈছে না কি কৰিম গতিকে তুমি ইয়াৰ পৰাই মিলাই লিখিব পাৰিবা ফিগাৰটো ড্ৰ কৰাৰ পিছতে ওকে হৈ গ'ল এইখিনি কথা তো আমি এবাৰ নাম্বাৰ 2 লৈ ইয়াৰে 2 নম্বৰটো প্ৰমাণ কৰিম এইখিনি উঠাই লোৱা তোমালোকে পজ মাৰি তো সোয়া এবাৰ তোমালোকে 2 নম্বৰ মই মাজে ক্লিন কৰিছো কাৰণ এইবিলাক সেম থাকিব লেখা সেম স্টাইলত কৰিম সোয়া ACD এবাৰ ACD এই ত্ৰিভুজটো সোয়া এইটোৰ A এংগেল ADC এইটো সমকোণ আকৌ ডাঙৰ ত্ৰিভুজটোৰ এংগেল A টো সমকোণ কাৰণ BAC টো সমকোণ সেইটো আমি লিখি দিম এংগেল ACD সমান এংগেল BAC প্রত্যেককে 90 ডিগ্রি এইবার এইটোৰ ক্ষেত্ৰত কি হ'ব C কোণটো কি হ'ব কাৰণ এই সৰুটো C কোণ আছে এই গোটেইটোতে C কোণ আছে তেনেহলে C কোণটো কি হ'ব সাধাৰণ কোণ therefore triangle ACD টো ঠিককে লিখো ACD similar to triangle কোনে কাৰ লগত মিল হ'ব সৰুটোৰ A লগত সৰুটোৰ A আৰু ডাঙৰটোৰ চোৱা মই দেখাইছো সৰুটোৰ A বিন্দু এই কোণটো মানে ডাঙৰটোৰ কোণটোৰ লগত মিলিব B লগত মিলিব কিয়নো এই ডাঙৰটোৰ C সৰুটোৰ C অনুৰূপ কাৰণ দুয়োটাৰে C সাধাৰণ কোণ আকৌ এই সৰুটোৰ D এইফালৰ এইটো আৰু ডাঙৰটোৰ A that means এনেকে লিখিলে হল যে ডাঙৰটোৰ A এটোৰ B এই সৰুটোৰ A আৰু ডাঙৰ দুয়োটাৰ C সেম
আৰু সৰুটোৰ d ডাঙৰটোৰ a লগত সমান তো হৈ গ'ল তেনেহলে ট্ৰায়াঙ্গেল ACD is similar to triangle BCA তাৰমানে এইটো প্ৰমাণ হৈ গ'ল ধুনীয়াকৈ সো আশা কৰো তোমালোকে বুজি পাইছা এইটো তো এবাৰ এখানে উঠাই লোৱা ভিডিও পজ মাৰি তো মই নেক্সট নাম্বার 3 টু লাস্ট টু প্রমাণ কৰি দি আছো তোমালোকে উঠাই লোৱা তো এবাৰ তোমালোকে নাম্বার 3 টু চোৱা নাম্বার 3 কি কৰিম আমি যে ট্রায়াঙ্গেল ABD আৰু ট্রায়াঙ্গেল ACD পৰা ইয়াত চোৱা আমি কি লম এঙ্গেল ADB সমান এঙ্গেল ADC প্রত্যেকে 90 ডিগ্রি কারণ এই কোণটো আৰু এই কোণটো প্ৰত্যেকে 90 সমান আকৌ চোৱা অলপ আগতে গলো এইটো আৰু এইটো সমান কৰো না কিয় অনুৰূপ তাৰ মানে কি এইটো আৰু ডাঙৰ ত্ৰিভুজটো সদৃশ হলে এই দুটা অনুৰূপ কোণ সমান নহব তা আমি এনেকে লিখি দিও এইফালেটোৰ ABD সমান সেইফালেটোৰ কি কম DAC এটো যেহেতু ট্রায়াঙ্গেল এটো হলটো কি আছিল ACD সদৃশ ট্রায়াঙ্গেল BCA অলপ আগত যেটো 2 নম্বৰটো গ্ৰুপ কৰিলো সেইকাৰণে দুটা অনুৰূপ কোণ সমান সদৃশ ত্ৰিভুজৰ আটাইবোৰ অনুৰূপ কোণ সমান আমি বেলেগ দুটা অনুৰূপ লৈ সমান সদৃশ প্ৰমাণ কৰিলো বাকি দুটাও তো কি হৈ যাব অনুৰূপ হৈ যাব না সমান হ'ব therefore এই দুটাৰ তো দুজোৰ অনুৰূপ কোণ সমান সমান হৈ গল গতিকে ট্রায়াঙ্গেল ABD is similar to triangle ACD এইটো সেম উপপাদ্য তে প্ৰমাণ হৈ গল সোৱা কিমান ধুনিয়াকে সিমিলারলি আমি কি কৰি দিলো তিনিটা এটা উপপাদ্যতে তিনিটা কথা আছিল তিনিটা কথা আমি প্ৰমাণ কৰি দিলো সোৱা তোমালোকে ধুনিয়াকে উঠাই লোৱা আমি এবাৰ নেক্সট মানে আসল বস্তুটো অৰ্থাৎ আমাৰ পাইথাগোৰাছৰ উপপাদ্য লৈ আগবাঢ়িম ওকে তো সোৱা এবাৰ আমি 6.8 উপপাদ্য লৈ আগবাঢ়ো তো 6.8 উপপাদ্যটোৱে পাইথাগোৰাছৰ উপপাদ্য কৈছে কি সোৱা যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান তাৰ মানে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আমি যেনেকৈ শিকিছিলো যে অতিভুজ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সেম কথাই অতিভুজ স্কয়াৰ বাকি দুটা যি দুটা বাহু থাকিব সেই দুটা বৰ্গৰ যোগফলৰ সমান সো আমি সেই হিচাপে ইয়াত ফিগাৰৰ ড্ৰ কৰি লৈছো যেহেতু আমি ইয়াৰ আগত উপপাদ্যটো ফিগাৰটো সমকোণী ত্ৰিভুজ লৈছিলো আৰু সমকোণটো ওপৰফালে লৈছিলো যাতে আমি এই সদৃশ কৰাটো সুবিধা হয় সেম স্টাইলত লৈছো বাকি একো কথা নাই মানে আমি প্ৰমাণটো এইফালৰ পৰা চালে অকমান এই হেই আগৰ উপপাদ্যটো এপ্লাই কৰোতে ইজি হয় নহলে তোমালোকে এইফালে সিধা ফালে ড্ৰ কৰিব পাৰা আমি লিখিম এনেকে যে ধৰা হল ABC সমকোণী ত্ৰিভুজৰ angle B সমকোণ ওকে প্রমাণ কৰিব লাগে যে AC square is equal to AB square plus BC square এই কথাটো আমাৰ প্ৰমাণ কৰিব লাগে সো আমি প্ৰমাণ কৰিম মই অলপ আগতে কলো যে এই অলপ আগত যেটো উপপাদ্য শিকিলো সেই উপপাদ্যটো ব্যৱহাৰ কৰিম আৰু সেই উপপাদ্যটো এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰাৰ কাৰণে শিকিলো গতিকে আমি হেইটো এপ্লাই কৰিব লাগিলে এই সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা বিপৰীত বাহুৰ ওপৰত এটা কি আঁকিব লাগিব লম্ব আঁকিব লাগিব আঁকি দিলে লম্ব নাম দিয়া সাপোজ BD ওকে আমি এই কথাটো অঙ্কন বুলি লিখি দিম কি লিখিম অঙ্কন অঙ্কন কিয় লিখিব লাগে কাৰণ এই BD তো আমাক আঁকিব কোৱা নাই কোশ্চেনত বা উপপাদ্যত কোৱা নাই সেই কাৰণে আমি আঁকি দিলো কি লিখিম আমি যে BD পারপেন্ডিকুলার অন AC অকা হল এতিয়া আমি প্ৰমাণ আৰম্ভ কৰিম চোৱা এনেকে লিখিবা যে যেহেতু যে ট্রায়াঙ্গেল ABC এর অ্যাঙ্গেল B সমান 90 ডিগ্রি আৰু BD পারপেন্ডিকুলার অন AC এই কথাখিনি এক লাইনতে লিখিবা মোৰ ফিগারটো অলপ ডাঙৰ হৈ গল তো এক লাইনত জায়গা নহল তো মনে কর আরামসে হৈ যাব therefore
তেনেহলে চোৱা আমি কি ক'ব পাৰো যে সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত যেতিয়া মানে অতিভুজৰ ওপৰত যেতিয়া লম্ব আঁকা হয় দুটা সৰু সৰু সমকোণী ত্ৰিভুজ সৃষ্টি হয় আৰু সেই প্ৰতিটোৱে গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ হয় আৰু সিহঁত দুটাও কি হয় সদৃশ হয় গতিকে এই এ বি ডি এই ত্ৰিভুজটো এই ডাঙৰ এ বি সি ত্ৰিভুজটোৰ লগত সদৃশ হ'ব আকৌ বি সি ডি এই ত্ৰিভুজটো এই গোটেই ত্ৰিভুজটোৰ লগত কি হ'ব সদৃশ হ'ব সো আমি সেম কথাটো লিখিম therefore triangle ABD is similar to triangle A2 চোৱা এইটো লিখাতে ডাঙৰ ত্ৰিভুজটো ABC কিন্তু ABC CAB BACG তিনিওফালে ক'ব পাৰো কিন্তু আমি কি লিখিম এই ইয়াৰ অনুৰূপ বিলাকৰ লগত মিলাই লিখিম তেতিয়া আমাৰ যেতিয়া প্ৰমাণৰ কাৰণে কিবা অনুপাত লম সেইটো একেবাৰে ইজি হৈ যাব চোৱা এই ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সদৃশ কেনেকৈ হৈছিল প্ৰমাণ যে কৰিলো অলপ আগ্ৰহ বান্ধটো যে এই সৰুটোৰ ডি আৰু ডাঙৰটোৰ AB এইটো কি আছিল কোন দুটা সমান সমকোণ তেনেহলে সৰুটোৰ AD ডাঙৰটোৰ B লাষ্টত থাকিব B ইয়াৰ D লাষ্টত B টো লাষ্টত তাৰ পিছত কি আছিল এই সৰু আৰু ডাঙৰ দুয়োটাৰে A সাধাৰণ আছিল তে দুয়োটাৰে A প্ৰথমত আছে সো ইয়াত প্ৰথমত তেনেহলে AB তেনেহলে কি হ'ব ত্ৰিভুজটো ACB কথাটো ক্লিয়াৰ হৈছে না তাৰ মানে অনুৰূপটো আমি মিলাই ললো এতিয়া চোৱা অতএব এই দুটা ত্ৰিভুজৰে অনুৰূপ বাহু তিনিজোৰৰ অনুপাত কি হ'ব সমান সমান হ'ব তো আমাক আহিব লাগে কি AB AC স্কয়ার AB স্কয়ার BC স্কয়ার এইটো আমাৰ টাৰ্গেট আমি সেই অনুপাতৰ পৰা হেবিলাক আনিম কেনেকৈ আনিম চোৱা এই ত্ৰিভুজটোতো AB আছে তেনেহলে কি লিখিম AB বাই চোৱা ইয়াৰ তলত এই সৰু ত্ৰিভুজটোৰ AB বাহু অনুৰূপ যেটো ডাঙৰ ত্ৰিভুজটোত আছে সেই বাহুটোৰ তলত আহিব লিখিম অলপ পিছত লিখিম কিন্তু এই অনুপাত লিখি আমাৰ লাভ কি হ'ব চোৱা এই AB যে আছে এইফালে পূৰণ কৰিব লাগিলে এইফালে তাৰ পূৰণ নহয় ইকুৱেল ক্ৰছ প্ৰডাক্ট হে হয় সমীকৰণ এটা বনাব লাগিলে তেনেহলে ইয়াৰ আৰু এটা যদি AB আহে তেতিয়াহলে AB * AB মানে AB স্কয়াৰ আহিব এটো লগ মিলিব তাৰ পিছত এইফালেটো কি আহে প্ৰমাণটো এটো হ'বই না নহলে তাৰ দিয়া নাই গতিকে এইফালে যিয়ে আহক মিলিবই গতিকে ইয়াৰ তলত যি আহক কিন্তু ইয়াতো চোৱা এই ডাঙৰ ত্ৰিভুজটো AB বাহু আছে এই দুটা মিলাই এটা বাহু নহব AB বাহু ডাঙৰৰ AB হয় এইটোৰ AB হয় গতিকে ইয়াত যদি ডাঙৰটোৰ AB লও তাৰ মানে দেখা গৈ আছে এই সৰুটোৰ ওপৰত লিখিম ডাঙৰটোৰ তলত লিখিম এবাৰ ডাঙৰটো যদি ডাঙৰৰ তলত লিখি দিও সৰুটোৰ ওপৰত লিখিম এতিয়া এই সৰুটোৰ AB ৰ লগত এই ডাঙৰটোৰ অনুৰূপ বাহু কোনটো চোৱা সৰুৰ AB এই ত্ৰিভুজৰ ক্ষেত্ৰত AB কিন্তু এবাৰ ডাঙৰটোৰ কোনটো হ'ব তাহলে এই প্ৰথম দুটা ইয়াৰ প্ৰথম দুটা যদি নাম কেইটা মিলাই লিখিব পাৰিছা এই ABD আৰু ACB ইয়াত চালেই হ'ব আৰু যদি মিলাই লিখা নাই তেনেহলে হেবিলাক চাব লাগিব ফিগাৰটো চাই পেলাই আমি সিদ্ধান্ত ল'ব লাগিব কোনটো কাৰ অনুৰূপ গতিকে এই সৰুটোৰ AB ডাঙৰটোৰ কোনটো হ'ব AC কেনেকৈ হ'ব চোৱা সৰুটোৰ এইটো হল কি সমকোণ D সমকোণ সন্মুখটো অতিভুজ তাহলে সৰুটোৰ AB বাহুটো সৰুটোৰ ক্ষেত্ৰত অতিভুজ তেনেহলে ইয়াৰ অনুৰূপ কি ডাঙৰ ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজটোই অনুৰূপ হ'ব না গতিকে এই B কোণ আছিল সমকোণ তাৰ সন্মুখৰ কোনটো বাহু AC অনুৰূপ হৈ গল দ্যাট মিন্স ইয়াত আহিব কি AC কথা ক্লিয়াৰ হল কিন্তু যদি মিলাই লিখিব পাৰা তাতে চাবই যাব নালাগে এই প্ৰথম দুটা ইয়াৰ প্ৰথম দুটা এবাৰ ডাঙৰটোৰ AB লৈছো মানে কি এই দুটা লৈছো তেনেহলে এইটোৰ এই দুটা লব লাগিব তেনেহলে কি আহিব এই ফিগাৰ চাই লোৱা এইটোই আহিব বুজি পাইছা না মই দুটা ট্ৰিক দেখাই দিলো কেনেকৈ আনিব লাগে সো এটা ক্ৰছ প্ৰডাক্ট কৰা AB * AB মানে AB স্কয়াৰ এটো লাষ্টত লিখিম এইফালে আগত কৰা AC * AD is equal to AB into that means AB square এটো নাম্বার 1 তে এতিয়া তোমালোকে এইটো আগত প্ৰমাণ কৰিব পাৰা কিন্তু এইটো কৰিলে খুব ইয়াৰ লগত লেফট সাইড ৰাইট সাইড সব মিলিব কিন্তু এইফালে কৰিলে এটা লাইন বেছিকৈ আকৌ ঘূৰাব লাগিব এনেকৈ সো হৈ গল এটো নাম্বার 1 আমাৰ হৈ গল আকৌ বা একেদৰে এই কাৰণটো এইটোৱে একেদৰে এইফালৰ সৰু ত্ৰিভুজটো তো ডাঙৰটোৰ লগত সদৃশ হ'ব আমি সেইকাৰণে একেদৰে লিখিম যে ট্ৰায়াঙ্গেল BCD is similar to এবাৰ সেম মিলাই লিখা AD ডাঙৰটোৰ B লগত মিল কাৰণ দুইটা সমকোণ সৰুটোৰ D কত আছে লাষ্টত ইয়াৰ ট্ৰায়াঙ্গেল দিয়া এটো B লাষ্টত লিখি দিয়া এবাৰ C কোণটো দুইটাৰে অনুৰূপ আছিল সাধাৰণ গতিকে ইয়াৰ C মাজত মানে ইয়াৰ C মাজত তেনেহলে ইয়াৰ কি বাকি থাকিল A সো ABC কথা ক্লিয়াৰ হল সো দুইটা ত্ৰিভুজ এনেকৈ আমি
সদৃশ পাই গলো অতএব ইয়াৰ পৰা এবাৰ আনিম আমি BC স্কয়ার তেনেহলে এই ইয়াৰ আমি কি লম ABC লম BC বাই ইয়াৰ BC তেনেহলে ইয়াৰ কি হ'ব AC প্ৰথম দুটা ইয়াত আৰু এটা BC আহিলে হে BC * BC BC স্কয়ার হ'ব গতিকে এই দুটা তাৰমানে তেনেহলে ইয়াৰ এই দুটা হ'ব CD তেনেহলে এফালে আৰু এফালে পূৰণ AC into CD is equal to BC into BC, that means BC square. Number 2. তো হৈ গল এটো সো নাম্বার 1 আৰু নাম্বার 2 আমি ধুনিয়াকে পাই গল এবাৰ একেবাৰে সৰু কথা কাম এটা আছে এই নাম্বার দুটা যোগ কৰি দিয়া ধুনিয়াকে আমাৰ কি হৈ যাব প্ৰমাণ আহি যাব কেনেকৈ আহে মই দেখাই দি আছো তোমালোকে এইখিনিলৈকে ভালকে উঠাই লোৱা মই ওপৰত জাস্ট দুটা লাইন ক্লিন কৰি দি আছো এইখিনি উঠাইছে এইখিনিলৈকে এট লিষ্ট এবার লেখা এতিয়া 1 plus 2 implies so number 1 এর বাহুফলে কি আছে AC into AD লিখি দিয়া AC into AD plus number 2 বাহুফলে AC into CD AC into CD is equal to এফালে কি আছে number 1 এর বাহুফলে AB স্কয়ার number 2 বাহুফলে আছে BC স্কয়ার So এই দুটাৰ পৰা আছে AC আৰু AC আছে মিল সো AC কমন ইয়াত কি থাকিব AD plus CD আৰু এফালে তো ঠিকই থাকিব AB স্কয়ার plus BC স্কয়ার সো AC into AD plus CD ফিগাৰত চোৱাচোন কি হয় AD এখানে আৰু CD এখানে সো এই গোটেইখিনি হল না কি হয় গোটেইখিনিৰ নাম কি AC তাহলে AD plus CD is also equal to কি AC so সমান সমান AB square plus কি আছে BC square আছে এবার AC into AC that means AC square is equal to AB square plus BC square so আমাৰ পাইথাগোৰাছৰ উপপাদ্যটো কি ধুনিয়াকে প্ৰমাণ হৈ গল সেটা আশা কৰো তোমালোকে ভালকে বুজি পাইছা আৰু মজাও পাইছা ন ইন্টারেস্ট পাব লাগে ধুনিয়াকে একেবাৰে ভাঙি ভাঙি বুজাই দিছো কোনো টান থাকিব নালাগে ইয়াত যদি কোনোবা অকমান কৰবাত টান পোৱা ব্যাক কৰি আকৌ চাই ললে হল সো এইখিনি ভালকে উঠাই লোৱা মই এতিয়া নেক্সট আৰু এটা উপপাদ্য আছে 6.9 হেতু লৈ আগবা তো সোয়া এবাৰ তোমালোকে 6.9 উপপাদ্যটো সোয়া 6.9 উপপাদ্যত কৈছে কি হেতু পঢ়ি সোয়া কৈছে কি যে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ সেই ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো এটা সমকোণ তাৰ মানে ক'লে যে এটা ত্ৰিভুজৰ যদি যিকোনো এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তাৰ মানে পাইথাগোৰাছৰ উপপাদ্যৰ ৰিজাল্টটো তাৰ মানে হেতু হয় তেতিয়া হলে যিটো বাহুৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হেতুক আমি ডাঙৰ বাহু ভাবিম আৰু সেই তাৰ বিপৰীত যিটো কোণ থাকিব হেতু বলে সমকোণ তো আমি সেই হিচাপে লৈছো ইয়াত যে AC স্কয়ার is equal to AB স্কয়ার plus BC স্কয়ার হলে প্রমাণ কৰিম আমি এই বি কোণটো কি সমকোণ আমি এনেকে লিখিম ইয়াত যে ধৰা হল যে ABC এটা ত্ৰিভুজ এবাৰ সমকোণ ক'ব নালাগে সমকোণ বুলি প্ৰমাণ হে কৰিব লাগে তাৰে পাইথাগোৰাছৰ উপপাদ্যৰ ওলোটাটো কথাটো ত্ৰিভুজ যাৰ কি AC স্কয়ার is equal to AB স্কয়ার plus BC স্কয়ার প্রমাণ কৰিব লাগে যে অ্যাঙ্গেল B সমান সমান 90 ডিগ্ৰী বা সমকোণ ওকে আমি এটো সমকোণ বুলি প্ৰমাণ কৰিব লাগে কৰিম কেনেকৈ চোৱা এটো একেবাৰে সহজ কথা এনা ডাইৰেক্ট আমি কি কৰিম ইয়াত কোনো অঙ্কন সুন্দর কৰিলে আহাৰ কোনো চান্স নাই ভালকে ভাবি চোৱা যাৰ কাৰণে কি কৰিম আৰু বেলেগ এটা ত্ৰিভুজৰ হয় আৰু বেলেগ এটা ত্ৰিভুজ কেনেকুৱা ত্ৰিভুজ মই কৈ আছো যে এটা সমকোণী ত্ৰিভুজ লম কেনেকুৱা সমকোণী ত্ৰিভুজ লম ধৰা PQR এটা সমকোণী ত্ৰিভুজ লৈছো যাত Q কোণ সমকোণ আৰু এই AB আৰু PQ বাহু সমান BC আৰু Q ৰ বাহু সমান এনেকৈ লৈছো এতিয়া AC আৰু P ৰ সমান হ'ব নে নহব সেইটো নাজানো কাৰণ এইটো যদি সমকোণ নহয় আৰু এইটো যদি সমকোণ হয় তেনে তো সমান নহবই
তে সেইকাৰণে আমি এনেকে ললো কেনেকে লম যে অংকনটো লিখা যে PQR এটা সমকোণী ত্রিভুজ লোৱা ভাল সমকোণী ত্রিভুজ লোৱা হল এনেকে লিখিব পাৰা যত কিউ সমকোণ আৰু PQ সমান AB কমা দিয়ে QR সমান BC এনেকে এটা আমি ত্রিভুজ আঁকি ললো এইবার আমি কি কৰিম প্রমাণ কৰিম প্রমাণত আমি এনেকে লম যে যেহেতু আমি কি ললো যে PQR এটা সমকোণী ত্রিভুজ ললো যাত আমাৰ কি কিউ কোণ এটা কি লৈছো আমি সমকোণ লৈছো অৰ্থাৎ 90 ডিগ্ৰী কোণ লৈছো কোনটো কিউ কোণ তেতিয়া হলে কিউ যদি 90 ডিগ্ৰী কোণ হয় তেনেহলে PR কি হ'ব এই ত্রিভুজটোৰ ক্ষেত্ৰত অতিভুজ হ'ব তো পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি ক'ব পাৰো এই PR স্কয়াৰ PQ স্কয়াৰ QR স্কয়াৰ ক'ব পাৰো না নোৱাৰো নিশ্চয় পাৰো তেনেহলে আমি এনেকে লিখিম যে যেহেতু ত্রিভুজ PQR বা PQR সমকোণী ত্রিভুজ এনেকে লিখিলে হ'ব সমকোণী therefore PR square is equal to PQ square plus QR square হয় এতিয়া লক্ষ্য কৰা PR square is equal to PQ ঠাইত যেহেতু আমি অঙ্কন করতে PQ equal to কি লিখিলো AB লিখিলো তেনেহলে সমান যদি হয় তেনেহলে কি লিখিব পাৰিম AB প্লাস QR ঠাইত আমি BC লিখিব নোৱাৰিম কাৰণ QR আৰু BC সমান সমান আছিল সো BC স্কয়ার এইটো নম্বৰ 1 দিয়া আকৌ দিয়া আছে কোনটো দিয়া আছিল যে AC স্কয়ার is equal to AB স্কয়ার plus BC স্কয়ার এটো নাম্বার 2 সো আপ দুইটারে হোফাল সোয়া সেম না AB স্কয়ার plus BC স্কয়ার এটোরো AB স্কয়ার plus কি আছে BC স্কয়ার দুইটার যদি হোফাল দুটো সেম হয় তেনহলে দুইটার বাহুফাল দুটো কি হবে সেম হবে না that means কি লিখব পারে PR square is equal to AC square so দুই ফালে পৰা স্কয়ার উঠাই দিলে কি PR is equal to AC এইটো নাম্বার 3 দিয়ে এটো আমাক লাগিব এটা ফাইনাল স্টেপ এটা আমি কি কৰিলো চোৱা টার্গেট টু কি তাৰ মানে কি কৰিব খুজি আছো যে এইটো তো সমকোণী ত্রিভুজ লৈছিয়ে আৰু ইয়াৰ AB বাহু আৰু PQ বাহু সমান লৈছো BC আৰু QR সমান লৈছো এতিয়া আমি এটা টার্গেট কৰিছো যে AC আৰু PR সমান দেখাম যেটো অলৰেডি হৈ গল সমান দেখাৰ লগে লগে এই ত্রিভুজৰ তিনিটা অনুৰূপ বাহু সমান সমান হৈ গল তেনেহলে ত্রিভুজ দুটা কি সৰ্বসম হ'ব সৰ্বসম হলেই অনুৰূপ কোণ বিলাক তো সমান হ'বই তেনেহলে এই B কোণ আৰু Q কোণ সমান হ'ব যেহেতু Q সমকোণ আছিল 90 ডিগ্ৰী তেনেহলে B কি হ'ব 90 ডিগ্ৰী হৈ যাব আমাৰ প্ৰমাণ হৈয়ে গল এইটো আছিল আমাৰ টেকনিকটো তো আশা কৰো ধৰিব পাৰিছা এতিয়া আমি লাষ্ট ফাইনাল স্টেপটো আমি লিখি দিও কিন্তু উঠাই লোৱা আৰু অঙ্কন লৈকে কমসে কম উঠাই লোৱা সোয়া এবাৰ লিখা এনেকে এতিয়া ত্রিভুজ ABC আৰু ত্রিভুজ PQR পৰা AB সমান PQ BC সমান QR এই দুটা কিয় কাৰণটো মই লিখি দিব নালাগে নিয়ম তোমালোকে অলৰেডি চাইছা তথাপি কৈছো অঙ্কন মতে এনেকা অঙ্কনে কৰিছিলো হয় না অঙ্কন মতে তাৰ পিছত নাম্বার 3 পাই গলো কি AC সমান PR এটো 3 এর পৰা 3 এর পৰা 3 নম্বৰ তো ৰিলাই থৈ দিছো অতএব ট্রায়াঙ্গেল ABC
is congruent to that means সৰ্বসম triangle PQR কি শিকার্যৰ মতে এস বাহু 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 উপপাদ্য বা শিকার্যৰ মতে তো আমাৰ দুটা ত্ৰিভুজ সৰ্বসম হৈ গ'ল অতএব অনুৰূপ কোণবিলাক কি হ'ব সমান সমান হ'ব তেনেহলে কি লিখিব পাৰা এংগেল বি ইজ ইকুৱেল টু এংগেল কিউ তো কিউ যেহেতু আমাৰ কি আছিল 90 ডিগ্ৰী গতিকে কিউ ঠাইত আমি 90 ডিগ্ৰী লিখি দিলো সো আমাৰ বি কোণটো 90 ডিগ্ৰী বুলি প্ৰুফ কৰিব লাগিছিল আমাৰ প্ৰুফ হৈ গ'ল সো কত টান কথা নাই আশা কৰো একেবাৰে সহজেই বুজি পাইছা তো মনোযোগেৰে ক্লাছবিলাক চালে আসলতে বুজি পোৱা যায় তো তোমালোকে যদি আজি কোনোবাই নতুন মোৰ চেনেলটো ভিডিঅ'বিলাক চাই আছা তেতিয়াহ'লে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল বাটনটো টিপি দিবা আৰু সকলো ছাত্ৰ-ছাত্ৰীক কওঁ যে তোমালোকে ক্লাছবিলাক ভাল পালে লাইক কৰিবা আৰু কমেন্টছ নকৰা দেখোন কমেন্টছ কৰিবা আৰু নিজে নিজে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা সো নো মোৰ টুডে থ্যাঙ্কস ফৰ ওয়াচিং